আমি ফকিৰাগ্ৰাম সমষ্টিত বিজেপিক এৰি দিছিলোঁ। পিছত গণ্ডগোল হৈ পেলাই বিজেপিয়ে আমাৰ লগত নাথাকিব কোৱা কাৰণে আমি এতিয়া ৰাজু বৰ্মন ডাঙৰীয়াক ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ৰাজু বৰ্মন ডাঙৰীয়াক ছাপোৰ্ট কৰিছোঁ। আৰু ফকিৰাগ্ৰাম সমষ্টিত ৰাজু বৰ্মন জিকাটো খাটাং, বেলেগ আৰু অপশ্যন নাই। বিজেপিটো নিজিকে, ইয়াত AIUDF নিজিকিব, বিজেপিও নিজিকিব, কংগ্ৰেছো নিজিকিব, কোনো নিজিকে। ৰাজু বৰ্মনে জিকাটো 100% খাটাং হৈ গ'ল। চিট নাপাব বিজেপি, এটাও চিট নাপাব BTCত। যেতিয়া নাকি আমাৰ লগত একেলগে এলায়েন্সত আছিল তেতিয়া আমি 3টা চিট আৰামত ইহঁতক জিকাই দিলে হয়, কিন্তু সেইটোকে মানে ৰঞ্জিত দাসে ভংগ কৰিলে, বিজেপিয়ে ভংগ কৰিলে। আকৌ হিমন্ত বিশ্ব শৰ্মাই BTCত সোমাই পেলাই যাহা তাক বকি থাকিছে। এইকাৰণে BTCত আমাৰ হিমন্ত বিশ্ব শৰ্মা সোমোৱাৰ লগে লগে 3টা চিট যিটো জিকি আছিলে সেইটো মাইনাছ হৈ গ'ল। বিজেপিয়ে বিশ্বাসঘাতক কৰিছে, সেইটো হয়। এইবাৰ BTC নিৰ্বাচনৰ শেষ হোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত আমি দলে আলোচনা কৰিব কাৰ লগত থাকি পেলাই আমি এছেম্বলি ইলেকশ্যনটো খেলিম।